নমস্কাৰ। আজি পাঠ্যক্ৰমৰ পৰিসৰ অৰ্থাৎ স্কোপ অফ কাৰিকুলামৰ বিষয়ে এতিয়া আলোচনালৈ আহিছোঁ। অলপ চাই ল'ব। পাঠ্যক্ৰমৰ পৰিসৰ এনেদৰে যেতিয়া আহিব বা আমি লিখিম, তেতিয়া আমি চিধা পাঠ্যক্ৰমৰ পৰিসৰ বুলি কৈ 1 নম্বৰতে পইণ্ট ৱাইজ কৰি গ'লে বেছি ভাল নহ'ব। সেইকাৰণে পাঠ্যক্ৰমৰ বিষয়ে অকণমান থুলমূলকৈ আলোচনা এটা কৰি এটি পেৰেগ্ৰাফ লিখি দিব। আপোনালোকে যিখিনি জানে পাঠ্যক্ৰমৰ মই যিখিনি লিখিছোঁ সেইখিনি নিলিখি যদি পাঠ্যক্ৰমৰ বেলেগকেও কিবা অকণমান মানে সহজ ভাষাত জানে সেইখিনিও অকণমান হ'লেও ইয়াতে এইখিনিত লিখি দিব। তাৰপাছত আমি যে লিখিছোঁ ইয়াতে লক্ষ্য উদ্দেশ্য মানে কেনেকুৱা হয়, যেতিয়া আমাক পৰিসৰ বা এনেকুৱা ধৰণৰ কিছুমান পইণ্ট ৱাইজত কৰিবলগীয়া মানে কুৱেশ্যন এনচাৰ আহে, তেতিয়া আমি তাৰমানে যদি ইয়াতে 1 নম্বৰ দি এইখিনি জাষ্ট লিখি যাওঁ তেতিয়াও এনচাৰটো শুদ্ধয়ে হয়। কিন্তু তাৰমানে আমি যেতিয়া একদম নিৰ্দিষ্টকৈ দেখাই দিম ইয়াতে লক্ষ্য উদ্দেশ্য, তাৰমানে এইখিনিত আমি পাঠ্যক্ৰমৰ লক্ষ্য উদ্দেশ্য সম্পৰ্কেহে আলোচনা কৰিছোঁ বুলি মানে পৰীক্ষকে গম পায়। সেইকাৰণে আমি মানে দেখাই দিলে কুৱেশ্যন এনচাৰটো বেছি ভাল হয়। এবাৰ চাই ল'ব। যদি কিবা আখৰ মানে মোৰ আখৰ ইমান ভাল নহয়তো, গতিকে আখৰ যদি কিবা চিনি পোৱা নাই বা বুজি পোৱা নাই মোক জনাই দিব কমেণ্টত, তেতিয়া মই আপোনালোকক শুধৰাই দিব পাৰিম। এইখিনিয়ে পাঠ্যক্ৰমৰ বৰ বিশেষ লম্বাকৈ নাহে, বৰ বেছি 5টা বা 6টা এনেকুৱা ধৰণে লিখিব দিয়ে। এইখিনিয়ে লিখিছোঁ। আৰু যদি আপোনালোকে পাঠ্যক্ৰমৰ আৰু বেছি ক'ৰবাত মানে পৰিসৰ বিচাৰি ওলাব পাৰে, তো ইয়াতে আপোনালোকে এড কৰি দিব। এইখিনিয়ে।